আজি আপোনালোকক সব জনাম সব। মই যেতিয়া আগত কভাৰ সং বনাইছিলো আজিৰ পৰা 5 বছৰ আগত, তো এই কভাৰ সঙৰ ক্লিপো কিছুমান মই জোৰা লগাই দিম এই ভিডিঅ'টোত, আপোনালোকে দেখা পাব। আৰু মই একচুয়ালি ইউটিউব কিমান চনত ষ্টাৰ্ট কৰিছিলো, ফাৰ্ষ্ট ভিডিঅ'ৰ নাম কি আছিল, সবে এটা কোৱেশ্চন মোক ৰাকেশ ভাইৰ গাৰ্লফ্ৰেণ্ড নাই নেকি, এইটো আছিল মোৰ প্ৰথম ভিডিঅ'ৰ নাম। আৰু এটা ভিডিঅ' বনালো তুজো মিলা পাৰ্ট 2 বনালো, ভাইগেৰি এটা ফিল্ম বনালো। সকলকে গুড মৰ্নিং। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউজ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই, আমি ছাগল ভাই। তো প্ৰথমতে যাওঁ চুলি দাড়িখিনি পুৰা ছেট কৰাই লৈ আহোঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ মই ইউটিউবত একচুৱেলি কিহৰ কাৰণে অহা আৰু ইউটিউবত মই প্ৰথম ভিডিঅ' কেতিয়া বনাইছিলোঁ, আজি আপোনালোকক সব জনাম সব। আৰু লগতে মই যেতিয়া আগত কভাৰ সং বনাইছিলোঁ আজিৰ পৰা 5 বছৰ আগত, তো এই কভাৰ সঙৰ ক্লিপো কিছুমান মই জোৰা লগাই দিম এই ভিডিঅ'টোত, আপোনালোকে দেখা পাব। 12 তাৰিখে যিহেতু গৈয়ে আছোঁ গাইছ, বেছি টাইমো নাই হাতত, আৰু 2-3 দিন হ'ল গাইছ, মানে গমে পাইছে আপোনালোকে কেনেকুৱা টাইপৰ বৰ্তমান নইজ হৈ আছে, কিমান চাউণ্ড হৈ আছে, কিবা না কি কৰি আছে গাইছ, মানে মানুহক ডিষ্টাৰ্ব দি আছে। একো নাই, যিহেতু একপাৰাৰে মানুহ, কাৰোবাৰ ঘৰত কিবা কৰিলে একো কৈ লাভ নাই, হ'ব। আৰু 3 দিনৰ পৰা এনেকৈ গৈ আছে, ঘৰৰ পৰা মানে ভিডিঅ' ষ্টাৰ্টে কৰিব নোৱাৰা হৈছোঁ গাইছ। একো নাই, এতিয়া যাওঁ ন। আৰু এয়া চাওক না গাইছ, গাড়ীৰ অৱস্থা চাওক গাইছ, কিমান লেতেৰা হৈ আছে চাইছে। আৰু 12 তাৰিখেতো গৈ আছোঁ গাইছ ট্ৰিপত, তো ট্ৰিপৰ পৰা অহাৰ পিছত গাড়ীখন অলপ ৱাছ কৰাম বুলি ভাবিছোঁ। এয়া চাওক গাইছ চাইছে, অৱস্থা পুৰা বেয়া হৈ গৈছে গাড়ীৰ। একো নাই, এতিয়া আৰু ৱাছ নকৰোঁ, ডাইৰেক্ট ট্ৰিপৰ পৰা আহি গাড়ীখনক ধুনীয়াকৈ ৱাছ কৰাম। তো চাব পাৰিছে গাইছ আজিৰ ৱেডাৰটো কেনেকুৱা ডাৱৰীয়া কৰি ৰাখিছে, ঠাণ্ডাও বহুত দি আছে বৰ্তমান। চুলি দাড়ি পুৰা ছেট কৰাই পুৰা একদম ভাত চাত খাই ধুনীয়াকৈ অলপ ৰেষ্ট ল'লোঁ। আৰু বৰ্তমান আহি আছে তাৰকাদাত, ওচৰতে ক'ৰবাত যাওঁ ফুৰি আহোঁ, কাৰণ ঘৰত বহি আৰু কি কৰিম। আৰু এনেও মই ডেইলি ক'ৰবাত না ক'ৰবাত ওলাই যাওঁ ফুৰিবৰ কাৰণে, কিন্তু এইটো বাৰু আপোনালোকক আৰু ভিডিঅ' কৰি নেদেখাওঁ, কাৰণ কিছুমান পাৰ্চনেল কামো থাকে। ইফালে তাৰকাদা, নমস্কাৰ নমস্কাৰ। ইমান লেট মানে আই এম এক্সট্ৰিমলি সৰি। তাৰকাদা আৰু বাপ্পাদা যদি কওঁ 1 ঘণ্টা আগতে আহে, 2 ঘণ্টা পিছতে আহে দে। আৰু তাৰকাদা মাজতেও বাৰু আহিছিল মেলা চাব, কিন্তু তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ। আজি যিহেতু ঘৰতে আছোঁ, ভিডিঅ' বনাই আছোঁ, এইকাৰণে তাৰকাদাৰ লগত আপোনালোকক লগ কৰাই দিলোঁ। কি খবৰ চবৰ, ভাল নে নাই? ভালে আছোঁ। আৰু আকাশ তোমাৰ খবৰ কেনেকুৱা? গাৰ্লফ্ৰেণ্ড নাই দে ভাই। সবে এটা কোৱেশ্চন মোক কৰে, আকাশ ভাইৰ গাৰ্লফ্ৰেণ্ড নাই নেকি? আৰু মই থাকাৰ নিচিনা লাগে, এইটো সবে ভাবে মোৰ গাৰ্লফ্ৰেণ্ড আছে। समझ रहे हो आप? ইমান ডাঙৰ ইউটিউবাৰ তই, ইমান ছাবস্ক্ৰাইবাৰ তোৰ, ভিউ আহে, আৰু দেখাতো তই ইমান বেয়াও নহয়। নিজৰ তাৰিফ নিজে কৰি আছো বাৰু। ये बड़ी अच्छी बात कही आप। কিন্তু সঁচা কথা গাইছ, গাৰ্লফ্ৰেণ্ড নাই, ইমান ধুনীয়াও নহয়, মই ইমান হেণ্ডচামো নহয়। আৰু আপোনালোকে কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট দি জনাবচোন। আমাৰ বঙাইগাঁৱত গাইছ বৰ্তমান বহুত বেছি ঠাণ্ডা দি আছে, তথাপি অলপ কম আছে বাকী ঠাইতকৈ, বঙাইগাঁৱত অলপমান কম আছে, কিন্তু আজিকালি অলপ বেছি দিয়া হ'ল ঠাণ্ডাটো। আজিকালি নহয়, 2-3 দিনৰ পৰা অলপ বেছি দি আছে ঠাণ্ডাটো। আৰু আপোনালোকৰ অঞ্চলত কিমান ঠাণ্ডা পৰিছে এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ছাগল ভাই কৰি কোনোবা মাতিলে এটা ৰিলছ বনাব লাগিব। ৰিলছ বনাবি? ৰিলছ বনাব লাগিব, ৰিলছ। আজিকালি কি হ'ল গাইছ, ইউটিউব কওক, ইনষ্টাগ্ৰাম কওক, সব বস্তুতে মানে ইমান বেছি ডাউন কৰিছে, ভিউ ডাউন প্ৰব্লেম। মানে কি ক'ম, ইমান কষ্ট কৰি এটা ভিডিঅ' বনাওঁ, তাৰপিছত যদি ভিউৱে নাহে মনটোৱে মানে বেয়া হৈ যায়। আৰু মই একচুৱেলি ইউটিউব কিমান চনত ষ্টাৰ্ট কৰিছিলোঁ, প্ৰথম মোৰ ফাৰ্ষ্ট ভিডিঅ'ৰ নাম কি আছিল, গোটেইখিনি কথা আপোনালোকে গম পাব। এতিয়াই নহয়, এটা ভাল প্লেচত যাওঁ, তাৰপিছত আপোনালোকক লাহে জনাই আছোঁ গোটেইখিনি কথা। তাৰকাদাৰ মোৰ ফ্ৰেণ্ডশ্বিপ প্ৰায় 3 বছৰ হ'ল না? নিশ্চয় 3 বছৰ বেছি হ'ব চাগে, 4 বছৰে হ'ব, 4 বছৰমান হ'ল। তাৰ চাগে 2 বছৰ আগৰ পৰা মই ইউটিউব কৰি আছিলোঁ। আৰু ৱেডাৰটো চাওক না গাইছ, কেনেকুৱা বৰ্তমান হৈ আছে ৱেডাৰটো চাইছে। আৰু তাৰকাদা ক'ত লৈ যাই আছোঁ তক? শ্বিলঙৰ পৰা ফিল দিব লৈ যাই আছোঁ তক। আৰু বহুত বেছি ভাল লাগি আছে। অলপ পিছত ইয়াক লৈ গৈ আছোঁ শ্বিলঙৰ ফিল দিব। আজিৰ বতৰটো মানে ঠাণ্ডা ন, তো যাওঁ অলপ শ্বিলঙৰ ফিল লৈ আহোঁ। নিশ্চয়, আৰু এতিয়া ঠাণ্ডাৰ সময়ত আৰু বেছি শ্বিলঙত আৰু ঠাণ্ডা হৈ আছে। চাচোন কি যাব পাৰোঁ। চাইছে গাইছ, পাহাৰ এই ৰাস্তা চাইছা, শ্বিলং হয় না নহয় ক? এই ৰাস্তা চাই আছা, আমি এতিয়া গৈ আছোঁ শ্বিলঙত। আমাৰ লোকেল শ্বিলং।
বঙাইগাঁৱৰ ভিতৰত লোকাল শ্বিলং এইটো বঙাইগাঁৱতে আছে কিন্তু শ্বিলঙৰ ফিল পাব দিয়ক অলপ ধেমালি চেমালি কৰিলো আপোনালোকৰ লগত আহিলো আমি সন্ন্যাসী পাহাৰ বহুত দিন হ'ল সন্ন্যাসী পাহাৰ হোৱা নাই আৰু মোৰ যিহেতু ফাৰ্ষ্ট ভিডিঅ' সন্ন্যাসী পাহাৰতে মই বনাইছিলো তো এই প্লেচটো আপোনালোকক দেখাই আছো নিশ্চয় তো পালোই আমি সন্ন্যাসী পাহাৰ এয়া চাইছে এই ৰাস্তাটো দি সোমাই দিবি আমি গৈ আছো এতিয়া লোকেল শ্বিলঙত যেটো লোকেল শ্বিলঙত আপোনালোকে একেবাৰে অৰিজিনেল শ্বিলঙৰ দৰে ফিল পাব চাওকচোন কেনেকুৱা পৰিৱেশ এয়া চাওক চাইছে পুৰা একদম পাহাৰৰ ওপৰত গাড়ী উঠাই লৈ গৈ আছে আমাৰ তাৰকা দাই মজা আৰু আজিৰ ৱেডাৰটোৱে পুৰা ৰোমান্টিক ৱেডাৰ নিশ্চয় কিন্তু আমাৰ কাৰণে নহয় বাৰু আমি অকলশৰীয়া মানুহ কুপলছ বিলাক হলে অলপ ভাল এইটো আৰু বৰ্তমান আহি পালো চাওক কিমান ধুনীয়া লোকেশ্যনত চাইছে এয়া চাওক তাহলে মন্দিৰত এতিয়া আমি মন্দিৰত যাম আৰু যাওঁ অলপ আশীৰ্বাদটো লৈ আহো শিৱ বাবাৰ পৰা যাতে সোনকালে তাৰকা দাও যাতে ছোৱালী পাই মোৰো যাতে গাৰ্লফ্ৰেণ্ড হয় আৰু এয়া চাওক গাইছ আই লাভ সন্ন্যাসী পাহাৰ চাইছে ভিউ চাওক না কিমান ধুনীয়া ভিউ চাইছে এনেকুৱা লাগি আছে কাশ্মীৰ যেন আহি পালো গাইছ কাশ্মীৰত যেতিয়া গৈছিলো এনেকুৱা টাইপৰ অলপ ভিউ দেখা পাইছো যেতিয়া মই পেহেলগামত আছিলো ইয়াতে আহি অলপ ভিউটো অলপ উপভোগ কৰিব পাৰিলো কাশ্মীৰৰ কথা মনত পৰি গ'লে বাৰু অলপ শ্বুট কৰি দিবি ভিডিঅ' না থ্যাংক ইউ ঠিক আছে তাৰকাদাৰ হাতত দি দিলো ফোনটো মই একচুৱেলি কিমান বছৰ আগৰ পৰা ইউটিউব কৰি আছো মোৰ ছেকেণ্ড চেনেলটো আগত ওলাই লওঁ ছেকেণ্ড নহয় একচুৱেলি ফাৰ্ষ্ট চেনেল যেটোৰ নাম হয় আকাশ ভাই চাওক গাইছ আজিৰ পৰা 5 ইয়াৰ্ছ আগত মই প্ৰথম ইউটিউবত কভাৰ সং বনাইছিলো ফেক লাভ ষ্টৰি এইটো আছিল মোৰ প্ৰথম ভিডিঅ'ৰ নাম ফেক লাভ ষ্টৰি মানে ঝুটা পেয়াৰ ফেক লাভ নামটো বাৰু মই ডিসাইড কৰি কেনে টাইটেল লগাইছিলো আৰু তেতিয়া সময়ত ইমান এটা নলেজ নাছিল ইউটিউবত একচুৱেলি কেনেকে ভিডিঅ' ক্ৰিয়েট কৰে মানে কেনেকে হেশটেগ লগায় কেনেকে টাইটেল বনায় আৰু কেনেকে এক্টিং কৰে একোই মানে তেতিয়া আইডিয়া নাছিল প্ৰথম যেতিয়া মই ইউটিউবত ভিডিঅ' বনাও গাইছ এই ভিডিঅ'টো যেতিয়া মই বনাইছো গাইছ আজিৰ পৰা 5 বছৰ আগত তেতিয়া চাগে মই মেট্ৰিক দি আছিলো মেট্ৰিকৰ চাগে পিছতে হ'ব এই ভিডিঅ'টোৰ আগত এটা ব্লগ বনাইছিলো মই গুৱাহাটীত গৈ কেনে গুৱাহাটী ফেঞ্চি বজাৰ পল্টন বজাৰত তেতিয়া হিন্দীত ব্লগ বনাইছিলো তেতিয়া কোনো নলেজে নাছিল কেনেকৈ ব্লগ বনাব লাগে কেনেকৈ ভিডিঅ'ৰ আগত কথা পাতিব লাগে তেতিয়া মোবাইল গিম্বেল আছিল মোবাইল গিম্বেলেদি শ্বুট লৈ কেনে ভিডিঅ' বনাইছিলো আৰু তেতিয়া মোৰ লগত DSLR নাছিল মোৰ বন্ধুৰ লগতে DSLR আছিল তাৰে DSLR দি এই কভাৰ সং কেইটা মই বনাইছিলো এইবিলাক ভিডিঅ' আজিকালি নাই ইউটিউবত প্ৰাইভেট কৰি থৈছো ফেক লাভৰ ষ্টৰি যিটো আছে এইটো বড় ষ্টৰি হয় মই নিজে ভাবিছো তাৰপিছত কি হ'ল গাইছ মই আৰু এটা ভিডিঅ' বনালো জো মিলা তুজো মিলা পাৰ্ট 2 বনালো ভাইগিৰি এটা ফিল্ম বনালো এনেকৈ মই 4-5টা মান কভাৰ সংত কাম কৰিছো বেলেগৰ চেনেলতো মই এক্টিং কৰিছো বেলেগৰ চেনেলতে এজ এ হিৰো কাম কৰিছো এইটো সৌভাগ্য হৈছিল মোৰ যে টিমটোৰ লগত মই কাম কৰি আছিলো তেখেতৰ অলপ হিংসা লাগিল মনত আকাশে ভিডিঅ' বনাই আকাশে ফেমাছ হৈ গৈ আছে আমাৰ কি লাভ হয় ইচ্ছা আছিল মই কভাৰ সং বনাই চেনেলটো ডাঙৰ কৰিম ইচ্ছা আছিল কিন্তু তেখেতৰ একচুৱেলি কেমেৰা হয় এই কাৰণে কি হ'ল লাহে লাহে গাইছ আমার কভার সং কৰাটো গাইজ বন্ধ হৈ গ'লে কিন্তু মই হাৰ মানা নাই তাৰ এবছৰ পিছত DSLR ললো তেতিয়া মানে লকডাউন আছিল ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰো এনেকুৱা সিচুৱেচন আছিল তাৰপিছত মই ভাবিলো যে এতিয়া মই ব্লগিং কৰো নেকি ব্লগিং কৰি চাও নেকি তাৰপিছত হিন্দীত ব্লগ বনোৱা ষ্টাৰ্ট কৰিলো তেতিয়া মানে মোক ইমান সাপোৰ্ট কৰা মানুহ নাছিল গাইজ যোনে মানে চাইছিল মানে ডিমোটিভেট কৰিছিল গাইজ একো নাই বহুত দিন এনেকৈ হিন্দীত ব্লগ বনাই গ'লো প্ৰায় 1300 মান সাবস্ক্ৰাইবাৰ হ'ল যেতিয়া মই কভাৰ সং বনাইছিলো তেতিয়া মোৰ 600 সামথিং সাবস্ক্ৰাইবাৰ আছিল যেতিয়া মই কভাৰ সং যেতিয়া মই ব্লগ ষ্টাৰ্ট কৰিলো তাৰপিছত 1000 সাবস্ক্ৰাইবাৰ পাৰ হৈ 1300 মান হ'ল সাবস্ক্ৰাইবাৰ বহুত ব্লগ বনালো গাইজ এটা ভিডিঅ' এতিয়ালৈকে ভাইৰেল হোৱা নাছিল ব্লগ বনোৱাৰ পিছত গমাই পাই আপোনালোকে এটা ব্লেক ক্যাটাগৰী চেনেল এটা ব্লেক ক্যাটাগৰী কৰা ষ্টাৰ্ট যেতিয়া কৰিছো কেনেকৈ গাইজ ভিউ আহিব কেনেকৈ ভিডিঅ' ভাইৰেল মাৰিব আৰু তেতিয়া ইমান নলেজো নাছিল এটা ব্লগ ভিডিঅ' কেনেকৈ শ্বুট কৰিব লাগে কেনেকৈ ভিডিঅ'টো কৰিব লাগে তেতিয়াৰ সময়ত মোৰ এটা ফ্ৰেণ্ড আছিল সুমন ভাই আমাৰ সি মানে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে সি মানে তেতিয়া কাইন মাষ্টাৰত অলপ চলপ ভিডিঅ' এডিটিং কৰিব জানে ধুনীয়াকৈ এডিট কৰি দিছিল আৰু একচুৱেলি মই তাৰ মোবাইলেদি ব্লগ বনাইছিলো কাৰণ তাৰ মোবাইলৰ কেমেৰাটো অলপ ভাল আছিল তাৰপিছত মই নিজে এটা ভাল স্মাৰ্টফোন ললো Realme 6 এই ফোনটো ললো এই ফোনটো লোৱাৰ পিছত গাইছ ফোনটোৰ দ্বাৰাও গাইছ মই বহুত কেইটা ভিডিঅ' বনাইছো তাৰ আগতে এই ফোনটোৰ আগতে মোৰ Honor 9 Lite ফোন আছিল 2019 না 2020 এনেকুৱাৰে কথা যেতিয়া মই তাৰকাদাক লগ পাইছো এটা মিটআপত গৈ লগ পাইছিলো না আৰু তেতিয়া মই হিন্দীত ব্লগ বনাই আছিলো আসলে এই হিন্দীত ব্লগ বনাই আছিল আৰু তেতিয়া মই কিবা আংফাং ভিডিঅ' বনাইছিলো না তেতিয়া কিন্তু তাৰকাদা বহুত ডাঙৰ ইউটিউবাৰ আছিল তেতিয়াৰ সময়ত তাৰকাদাৰ 7000 সাবস্ক্ৰাইবাৰ আছিল হয় আৰু তেতিয়া আছিল 2019 চন চাগে এনেকুৱা 19 নালে 20 এনেকুৱা 19 হয় ৰব ট্ৰেইনটোক যাব দিও তাৰপিছত আৰু ভিডিঅ'টো কন্টিনিউ কৰো তাৰকাদাক যেতিয়া মই লগ পালো তো তাৰকাদাও তেতিয়া মানে ব্লগিং ষ্টাৰ্ট অলপ ষ্টাৰ্ট কৰিছিল তাৰকাদাও মানে ব্লগিং ষ্টাৰ্ট কৰিছিল তেতিয়াৰ সময়ত তো তাৰকাদাৰো মই ক'ত নাই যোৱা আমি গুৱাহাটী তামুলপুৰ
কিমান দূৰ নলবাৰী কিমান দূৰ দূৰত গৈছো ভিডিঅ' বনাইছো ধুবুৰীতো গৈছো আমি গৈছো আমাৰ যে অসমৰ তেলচুৰা ভইচ আছাম হয়। তেলচুৰাৰ ঘৰত আমি গৈছিলো ভিডিঅ' বনাইছিলো এইবিলাক বাৰু হিন্দীত ভিডিঅ' বনাইছিলো আকাশ ভাই মোৰ ওল্ড চেনেলটোত আছে তাৰপিছত এদিন কি হ'ল তাৰকাদাও কয় যে অসমীয়াত ব্লগ ষ্টাৰ্ট কৰ অসমীয়াত চেনেল খোল আকাশ ভাই আমাৰ নয়নদাও কয় প্ৰায় 2-3 বছৰ ষ্ট্ৰাগল কৰিলো হিন্দী চেনেলটো তাৰপিছত নিজৰ মনত অলপ সাহস লৈ এই চেনেলটো মই ক্ৰিয়েট কৰিলো এই চেনেলটো মই ক্ৰিয়েট কৰা নাই মই ইমান চেনেল ভালকে ক্ৰিয়েট কৰিব নাজানো আমাৰ হিৰণ্য ভাই চেনেলটো ক্ৰিয়েট কৰি দিছিল তো তাৰপিছত এই চেনেলটোতো আপোনালোকে ভাবিব পাৰে আহাৰ লগে লগে ডাইৰেক্ট ভাইৰেল মাৰিছে ভিডিঅ' ডাইৰেক্ট লাখ লাখ ভিউ মাৰিছে এনেকুৱা নহয় এই চেনেলটোতো বহুত কষ্ট কৰিছো আৰু এই চেনেলৰ প্ৰথম ভিডিঅ' এই চেনেলৰ ছেকেণ্ড ভিডিঅ'টো তাৰকাদাৰ লগত গৈ বনাইছিলো দুৰ্গা পূজা না দুৰ্গা পূজাৰ ভিডিঅ' বনাইছিলো ছেকেণ্ড ভিডিঅ'টো মোৰ এই ইউটিউব জাৰ্নিত আমাৰ তাৰকাদাও বহুত বেছি সহায় কৰিছে নয়নদাও বহুত বেছি সহায় কৰিছে আচলতে আমি ভাবো এটা প্লেটফৰ্মত যেটো প্লেটফৰ্মত যদি আপুনি ষ্ট্ৰাগল কৰে তেতিয়াহ'লে এদিন নহয় এদিন সাকসেছ হ'ব এইটোৱে মোৰ চেনেল মনিটাইজ হোৱা আজি 1.5 বছৰে হ'ল আপোনালোকে আশীৰ্বাদ কৰিব আৰু শুভেচ্ছা জনাব যাতে সোনকালে 50K টো কমপ্লিট হৈ যায় 50K ৰ পিছত এটা ধামাকা 100K হওক মিলিয়ন হওক আমাৰ আশীৰ্বাদ এটা শুভেচ্ছা হৈ থাকে আৰু থ্যাংক ইউ সো মাচ গাইস আজিৰ ভিডিঅটো আৰু বেছি দীঘলীয়া নকৰো যদি ভিডিঅটো ভাল পালে ভিডিঅটো লাইক কৰিব কমেন্ট কৰিব চেনেলটো মই যদি প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব কপিৰাইট খোৱাবি নেকি গানটা বন্ধ কৰে কপিৰাইট আহিব ভাই নেক্সট ব্লগটো ডাইৰেক্ট ট্ৰিপৰ ভিডিঅ' হ'ব গাইস ইয়াৰ পিছত আৰু ব্লগ নাহে ডাইৰেক্ট ট্ৰিপৰ ভিডিঅ' আহিব গাইস তো আজিৰ কাৰণে বাই বাই লগ পাই আছো সি ইউ নেক্সট ভিডিঅ' টাটা